এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো 15 বছৰ পুৰণি বাহন লৈ ৰাজপথলৈ নোলাব কিয়নো মুখ্যমন্ত্ৰীৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰক্ষীয়ে ৰাজপথলৈ ওলালে আপোনাৰ বাহন স্কেপ কৰিব এতিয়া 15 বছৰ পুৰণি 15-20 বছৰ পুৰণি বাহন চলাব নোৱাৰিব ৰাজপথত ভাবিছা জনাইছো মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 15 বছৰ পুৰণি বাহন লৈ ৰাজপথলৈ নোলাব আপোনাৰ বাহন স্কেপ কৰিব আৰক্ষীয়ে নহলে ৰাজপথত আৰক্ষীয়ে কাঢ়ি ল'ব আপোনাৰ বাহন 15 বছৰ 15-20 বছৰ বাহন লৈ আপুনি ৰাজপথলৈ নোলাব মুখ্যমন্ত্ৰীৰ কেবিনেটত ডাঙৰ ঘোষণা স্কেপ হ'ব হাজাৰ হাজাৰ বাহন ছমাহত চৰকাৰে নতুন গাড়ী মটৰ ক্ৰয় নকৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন মন্ত্ৰীক দিয়া নহয় নতুন গাড়ী কাইলৈ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কোনো চৰকাৰী বিষয়া কৰ্মচাৰী অফিচিয়েল আৰু নিজা খৰচতো কৰিব নোৱাৰিব বিদেশ ভ্ৰমণ নতুন মন্ত্ৰীক গাড়ী দিয়া নহয় নতুনকৈ মন্ত্ৰীক গাড়ী প্ৰদান কৰা নহয় পেট্ৰল ডিজেল ব্যয় কমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অহা ছমাহৰ ভিতৰতেই অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে পেট্ৰল ডিজেলৰ ব্যয় কমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছমাহত অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৱা বছৰতকৈ 20% পেট্ৰল ডিজেলৰ খৰচ কৰা হ'ব হ্ৰাস আৰু সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্স যোগে কৰা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পেট্ৰল ডিজেলৰ খৰচ হ্ৰাস কৰা হ'ব সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্স যোগে কৰা হ'ব 15 বছৰ পুৰণি বাহন লৈ ৰাজপথলৈ নোলাব কিয়নো ৰাজপথতে আৰক্ষীয়ে কাঢ়ি ল'ব আপোনাৰ বাহন মুখ্যমন্ত্ৰীৰ কেবিনেটত ডাঙৰ ঘোষণা কৰা হৈছে কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ কেবিনেটৰ প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত গুৰুত্বপূৰ্ণ গ্ৰহণ কৰা হৈছে প্ৰথমখন কেবিনেটত দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুৰণি বাহন লৈ আপুনি ৰাজপথলৈ নোলাব নহলে ৰাজপথতে আৰক্ষীয়ে কাঢ়ি লৈ যাব আপোনাৰ বাহন মুখ্যমন্ত্ৰীৰ কেবিনেটত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে স্কেপ হ'ব হাজাৰ হাজাৰ বাহন ছমাহৰ ভিতৰতে চৰকাৰে নতুন গাড়ী মটৰ ক্ৰয় নকৰে নতুন মন্ত্ৰীক নতুন গাড়ী দিয়া নহয় আৰু কাৰ্যকৰী হোৱাকৈ কোনো চৰকাৰী বিষয়া কৰ্মচাৰী অফিচিয়েল আৰু নিজা খৰচতো বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব পেট্ৰল ডিজেলৰ ব্যয় কমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছমাহত অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যোৱা বছৰতকৈ 20% পেট্ৰল ডিজেলৰ খৰচ কৰা হ'ব হ্ৰাস সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্স যোগে কৰা হ'ব চলাই আছো আপুনি পুৰণি বাহন লৈ এতিয়াৰ পৰা 15-20 বছৰ পুৰণি বাহন ৰাজপথত চলাই থাকিব নোৱাৰিব কিন্তু ৰাজপথলৈ 15 বছৰ পুৰণি 15-20 বছৰ পুৰণি বাহন লৈ যদি আপুনি ওলাই আপোনাৰ বাহন আৰক্ষীয়ে লৈ যাব আৰু কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমৰ ৰাজপথত 15-20 বছৰ পুৰণি বাহন নচলিব এতিয়াৰ পৰা মুখ্যমন্ত্ৰী কেবিনেটত ডাঙৰ ঘোষণা কৰা হৈছে ছমাহত নতুন গাড়ী মটৰ ক্ৰয় নকৰে চৰকাৰখনে নতুনকৈ কোনো গাড়ী মটৰ ক্ৰয় নকৰে ছমাহত চৰকাৰে নতুন মন্ত্ৰীক কোনো গাড়ী দিয়া নহয় কাইলৈৰ পৰা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কোনো এই নিয়ম কৰা হৈছে কোনো চৰকাৰী বিষয়া কৰ্মচাৰী অফিচিয়েল আৰু নিজা খৰচতো কৰিব নোৱাৰিব বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা হৈছে পেট্ৰল ডিজেলৰ ব্যয় কমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছমাহৰ ভিতৰত চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 20% পেট্ৰল ডিজেলৰ খৰচ হ্ৰাস কৰা হ'ব সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৰা হ'ব চলাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কালি দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰা হৈছে তাৰ ভিতৰতে 15 বছৰ পুৰণি যান বাহন এতিয়াৰ পৰা চলাব নোৱাৰিব 15-20 বছৰ পুৰণি বাহন চলাব নোৱাৰিব ৰাজপথৰ পৰা আৰক্ষীয়ে লৈ যাব আপোনাৰ বাহন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ কেবিনেটত নতুন মন্ত্ৰীক কোনো ধৰণৰ নতুন গাড়ী দিয়া নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছমাহত চৰকাৰখনে কোনো ধৰণৰ নতুন গাড়ী মটৰ ক্ৰয় নকৰে আৰু কাৰ্যকৰী হোৱাকৈ এই নিয়ম কৰা হৈছে কোনো চৰকাৰী বিষয়া কৰ্মচাৰী অফিচিয়েল আৰু নিজা খৰচতো বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব পেট্ৰল ডিজেলৰ ব্যয় কমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছমাহত অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে
বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৱা বছৰতকৈ 20% পেট্ৰল ডিজেলৰ খৰচ হ্ৰাস কৰা হ'ব। সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কৰা হ'ব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কালি, আৰু প্ৰথমখন কেবিনেট বৈঠকতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 19 বছৰ পুৰণি বাহনক লৈ 15-20 বছৰ পুৰণি বাহনক লৈ ৰাজপথলৈ নোলাব। 15-20 বছৰ পুৰণি বাহন চলালে আপুনি বিপদত পৰিব। আপোনাৰ বাহন লৈ যাব আৰক্ষীয়ে। ৰাজপথৰ পৰা আৰক্ষীয়ে কাঢ়ি লৈ যাব আপোনাৰ বাহন। আৰু কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকত ডাঙৰ ঘোষণা কৰা হৈছে, ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 15-20 বছৰ পুৰণি বাহন লৈ ৰাজপথত আপুনি ঘূৰি থাকিব নোৱাৰিব। 15-20 বছৰ পুৰণি বাহন যদি ৰাজপথলৈ আনে তেনেহ'লে ৰাজপথৰ পৰাই আৰক্ষী আপোনাৰ বাহন লৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু চৰকাৰে ছমাহলৈ কোনো নতুনকৈ গাড়ী মটৰ ক্ৰয় নকৰে। নতুন মন্ত্ৰীক কোনো নতুন গাড়ী দিয়া নহয়। কাৰ্যকৰী হ'ব এই নিয়ম। কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিজা খৰচতো অফিচিয়েল খৰচতো বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। স্কেপ হ'ব হাজাৰ হাজাৰ বাহন। ছমাহত নতুন চৰকাৰী গাড়ী মটৰ ক্ৰয় নকৰে। যদিহে আপুনি 15-20 বছৰ আপুনি বাহন চলাই আছে তেনেহ'লে আপোনাৰ বাহন আৰক্ষীয়ে লৈ যাব। বিদেশী বস্তু ক্ৰয় নকৰে। বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যোৱা বছৰতকৈ 20% পেট্ৰল ডিজেলৰ খৰচ হ্ৰাস কৰা হ'ব। আৰু সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাই আছোঁ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কালিৰ দিনটোত। আৰু কালিৰ দিনটোতে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰে ভিতৰত উল্লেখনীয় হৈছে 15-20 বছৰ পুৰণি বাহন যিহেতু চলি আছে অসমৰ ৰাজপথত। এই পুৰণি যি 15-20 বছৰীয়া বাহন, সেই 15-20 বছৰীয়া বাহন আৰু অসমত চলাব নোৱাৰিব। 15-20 বছৰীয়া পুৰণি বাহন লৈ যদি আপুনি ওলাইছে ৰাজপথলৈ তেনেহ'লে আপোনাৰ বাহন আৰক্ষীয়ে লৈ যাব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু ছমাহলৈ কোনো চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে কোনো মন্ত্ৰীয়েও নতুন গাড়ী ক্ৰয় নকৰে। 15 বছৰ পুৰণি বাহন লৈ ৰাজপথলৈ নোলাব, নহ'লে ৰাজপথতে কাঢ়ি লৈ যাব আৰক্ষী আপোনাৰ বাহন। ছমাহত নতুন গাড়ী মটৰ ক্ৰয় নকৰে চৰকাৰখনে। নতুন মন্ত্ৰীয়ে কোনো নতুন গাড়ী নাপায়। আৰু কাৰ্যকৰী হোৱাকৈ নিয়ম কৰা হৈছে। কোনো চৰকাৰী বিষয়া কৰ্মচাৰী অফিচিয়েল আৰু নিজা খৰচতো কৰিব নোৱাৰিব বিদেশ ভ্ৰমণ। পেট্ৰল ডিজেলৰ ব্যয় কমাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগন্তুক ছমাহত অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে। বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 20% পেট্ৰল ডিজেলৰ খৰচ হ্ৰাস কৰা হ'ব। আৰু সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত। পুনৰবাৰ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ ভিতৰতে পুৰণি যান বাহনৰ ক্ষেত্ৰত নিয়ম বান্ধি দিয়া হৈছে। 15 বছৰ পুৰণি বাহন, 15-20 বছৰীয়া পুৰণি বাহন লৈ ৰাজপথলৈ আপুনি ওলাব নোৱাৰিব। যদি ওলাই তেনেহ'লে ৰাজপথতে আৰক্ষীয়ে আপোনাৰ বাহন কাঢ়ি লৈ যাব। মুখ্যমন্ত্ৰীৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যান বাহনক লৈ চৰকাৰে নতুন গাড়ী মটৰ ক্ৰয় নকৰে। নতুন মন্ত্ৰীয়ে নতুন গাড়ী লাভ নকৰে। আৰু কাৰ্যকৰী হোৱাকৈ নিয়ম কৰা হৈছে। কোনো চৰকাৰী বিষয়া কৰ্মচাৰী অফিচিয়েল আৰু নিজা খৰচতো কৰিব নোৱাৰিব বিদেশ ভ্ৰমণ। পেট্ৰল ডিজেলৰ ব্যয় কমাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগন্তুক ছমাহৰ ভিতৰত অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰে। বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 20% পেট্ৰল ডিজেলৰ খৰচ হ্ৰাস কৰা হ'ব। আৰু সকলো চৰকাৰী কাম কাজ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰা হ'ব। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে। কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? এবতত মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছোঁ। আৰু যিমান অসমত অল্ড ভেহিকল আছে 20 বছৰ 15 বছৰ পুৰণা, যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ, কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব।
বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব 6 মাহৰ কাৰণে, বোথ অফিচিয়েল এণ্ড পাৰ্চনেল। কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব। কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো সেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব, এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল, আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম। আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব। মোবাইলে হওক, কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ, অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ। চৰকাৰে, পাব্লিকে কৰিব পাৰে, চৰকাৰে আমি ক্ৰয় নকৰোঁ, যাতে আমি বিদেশী মুদ্ৰা সঞ্চয় কৰিব পাৰোঁ। আমি অহা 6 মাহ সেমিনাৰ, ৱৰ্কশ্বপ আমি একো নাপাতোঁ, যাতে মানুহ আহিবলগীয়া নহয়। কিন্তু থ্ৰু ভিডিঅ' কনফাৰেন্স সেমিনাৰ, ৱৰ্কশ্বপ পাতি থাকিব পাৰিব। ফিজিকেল সেমিনাৰ এণ্ড ৱৰ্কশ্বপ উইল নট বি হেল্ড 6 মান্থ। চৰকাৰে যদি গাড়ী ভাড়া লয়, আমি ইভি ভেহিকলে হায়াৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু যিমান অসমত অল্ড ভেহিকল আছে, 20 বছৰ 15 বছৰ পুৰণা, যিমান পাৰি আমি স্ক্ৰেপিং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আবেদনৰ লগত সংগতি ৰাখি আজি আমি এইকেইটা অস্ত্ৰেটি মিজাৰ গ্ৰহণ কৰিছোঁ। 20% ফিউৱেল কাট, এইটো এটা খুব ইম্পৰ্টেণ্ট যে আমি গভৰ্ণমেণ্টে এক্সপেণ্ডিচাৰ নকৰোঁ। Private foreign travels from government employees also banned. Convoy size will be reduced, it will be downsized. আৰু যিমান পাৰোঁ আমি ভিডিঅ' মাধ্যমেৰে চৰকাৰৰ কাম কাজ পৰিচালনা কৰাৰ বাবে আমি চেষ্টা কৰিম। আৰু যিমান অসমত অল্ড